আন্তর্জাতিক সাংকেতিক ভাষা দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। অসম বধিৰ সন্থা আৰু লগতে হাউলদেৱী চেৰাউতী মুকবধিৰ বিদ্যালয় তথা বৰ্তমানৰ হাউলদেৱী চেৰাউতী চৰকাৰী প্ৰবন্ধনাগ্ৰস্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি উদযাপন কৰিব লৈছে ৮ম আন্তৰ্জাতিক সাংস্কৃতিক দিৱস। এই কাৰ্যসূচী শুভাৰম্ভ হ'ব পতাকা উত্তোলনেৰে আৰু এই পতাকা উত্তোলন কৰিবলৈ লৈছে এই বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়া পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ডিচেম্বৰ 2017 বছৰ 19 ডিচেম্বৰ মাহত আৰম্ভ হৈছিল। এইবাৰ পতাকা উত্তোলন বা প্ৰগ্ৰেম আগবাঢ়িছে 201 এইবাৰ 1, 2, 3, 4, 5 এইবাৰ 8ম। এইবাৰ টপিক চাইন লেংগুৱেজত চাইন আপ কৰোৱা। এই দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হ'ল বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় কৰিলোঁ। আমি আটাই অনুৰোধ জনাইছোঁ দুআষাৰ বক্তব্য দিবৰ কাৰণে এই দিৱসৰ তাৎপৰ্য কি ধৰণে আমি আগবাঢ়িছোঁ আৰু সেই কথাখিনি উপস্থাপন কৰিব পাৰিলে। সেপ্টেম্বৰ সেইটো উদযাপন কৰিছে আৰু লগতে আমাৰ অসমতো কৰিছে বিভিন্ন জেগাত আমাৰ অনুষ্ঠানটো কৰিছে। এই চাইন লেংগুৱেজ তোমালোকৰ কাৰণে কিয় গতিকে এই চাইন লেংগুৱেজটো আমি এনেকৈ সকলো স্তৰলৈ লৈ যাব পাৰোঁ। এই প্ৰসাৰৰ কাৰণে এৱাৰনেছ যিটো আমি কৰিব লাগে যে চাইন লেংগুৱেজটো অকল আমাৰ মাজতে আৱদ্ধ থাকিব নালাগে, আমি সকলো ছ'চাইটিৰ সকলো স্তৰলৈ আমি লৈ যাব লাগে। দোকান পোহাৰ কলেজ যিয়ে নহওক সকলো স্তৰলৈ আমি লৈ যাব লাগে। যেতিয়া আমাৰ কোনো এটা শিশু মানে আমাৰ 8 বছৰৰ শিশুৱে গৈ পেলাই কিবা এটা যাতে কয় তেওঁলোকে যাতে সেইটো বুজি পায় অন্য মানুহজনে। গতিকে তেনেকুৱা ধৰণৰ প্ৰসাৰ এতিয়াও বহুত কৰিবলৈ বাকী আছে। তোমালোকে চেষ্টা কৰিবা, তোমালোকে এতিয়া ডাঙৰ হৈ আহিছা, ডাঙৰখিনিয়ে যেতিয়া ইয়াৰ পৰা ওলাই যাবা কিবা এটা মানে সমাজৰ কাৰণে কৰিব চেষ্টা কৰিবা আৰু তোমালোকৰ কাৰণে কৰিবলৈ বহুত কাম আছে।
শ্ৰৱণ বিভাগৰ যিখিনি আমাৰ কাম আছে আমাৰ অসমতো একেবাৰেই আৰম্ভ হোৱা নাই ভালকৈ। ৰেচপন্সত আছে আমাৰ বহুত পুৰণা ইয়াৰ লগতে চন্দ্ৰৰ কাৰণে বহুত কাম কৰিবলৈ আছে। আৰু আজি ৰাতিপুৱা 23 ছেপ্টেম্বৰ যিটো উদযাপনৰ কাৰণে আমি পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ পিছতে সৰু সুৰা খেল-ধেমালি হ'ব তোমালোকৰ। তাৰপিছতে 3টা বজাত আমাৰ মুকলি সভাখন হ'ব। এই মুকলি সভাখনত আমাৰ ফালৰ পৰা প্ৰয়াস কৰা হৈছে আৰু আছাম এছ'চিয়েশ্যন ফৰ ডেফ আমাৰ অৰ্গেনাইজেশ্যন আছে, তেওঁলোকো আমাৰ লগত সহযোগিতা কৰিছে যাতে আমি আমাৰ অসমীয়া বৰ্ণমালাটো আমাৰ যিখিনি এলফাবেট আছে অসমীয়া, সেই অসমীয়া বৰ্ণমালাটো যাতে আমি আমাৰ আঙুলিৰ বানান যিটো আমি দেখাব লাগে ক কেনেকুৱা, খ কেনেকুৱা, অ কেনেকুৱা, সেই বস্তুখিনি যাতে তোমালোকৰ আগত উপস্থাপন কৰিব পৰা যায়। আৰু যি বিশিষ্ট ব্যক্তি আমাৰ উপস্থিত থাকিব তেওঁলোককো আমি দেখাবলৈ চেষ্টা কৰিম যাতে সেই গোটেই প্ৰচেষ্টাটো এটা আমাৰ ৰিয়েলাইজ হয়। তাৰমানে অসমত অসমীয়া ভাষাৰ সাংকেতিক যিটো চিহ্ন ব্যৱহৃত হ'ব সেই গোটেই বস্তুখিনি যাতে আমি ফৰ্মেল ৰূপত প্ৰকাশ পায় আৰু সেইটো একচেপ্টেড হয়। সেইটো কাৰণে আমি প্ৰচেষ্টা এটা হাতত লৈছোঁ অলৰেডি। আজি এইটো আমি আৰম্ভণিহে মাত্ৰ, তোমালোকেও চাবা আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে কষ্ট কৰিছে সেইটো কাৰণে। যদি কিবা ভুল-ভাল থাকে নিশ্চয় সেইখিনি শুধৰোৱা হ'ব। কিন্তু এয়া আমাৰ প্ৰথম প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাটো আমাৰ 3টা বজাত আৰম্ভ হ'ব। তোমালোক সকলোৱে থাকিবা, সহযোগিতা কৰিবা আৰু এই ফিল্ডখনৰ পৰাই মই অনুৰোধ কৰিছোঁ যাতে তোমালোকে এই চাইন লেংগুৱেজ দিৱসটো তাৎপৰ্য কি যে আমি সমগ্ৰ স্তৰলৈ লৈ যাব লাগে, এই প্ৰচাৰটো যাতে তোমালোকে চেষ্টা কৰা, সৰুকৈ হ'লেও এজনে 10জনক কোৱা তেনেকৈ যাতে তোমালোকে চেষ্টা কৰা। মই মোৰ শিক্ষাৰ্থী সকলোকো মই কৈছোঁ, মই স্থানকো কৈছোঁ, আমি সকলোৱে চেষ্টা কৰা উচিত যাতে তোমালোকৰ কাৰণে এখন সুন্দৰ আমি এখন সমাজ আমি কৰিব পাৰোঁ। তোমালোকৰ যাতে কোনো অসুবিধা নহয় মিনিমামখিনি হ'লেও। আৰু এতিয়া এয়াৰপৰ্টত যাওঁ, আমি মলত যাওঁ, আমি দেখিছোঁ কিন্তু বাধাগ্ৰস্ত ল'ৰা ছোৱালীবিলাক এপইণ্টমেণ্ট দিছে তেওঁলোকক। যেনেকুৱা চৰকাৰে এইটো নিয়ম কৰিছে গতিকে বহুততে দিছে। সেইকাৰণে তোমালোকে ভালকৈ পঢ়িবা, তোমালোকো যাতে পাব পাৰা আৰু তোমালোকে 10জনক যাতে শিকাব পাৰা সেইকাৰণে মই তোমালোকক সেইটো আশা কৰিলোঁ আজি। আৰু তোমালোকে সকলো ক্ষেত্ৰতে সহযোগ কৰিবা, ছাৰহঁতক সহযোগ কৰিবা আৰু কামটো যাতে আগবঢ়াই নিয়া। এটা প্ৰচেষ্টাহে আমাৰ, তোমালোকে আগবঢ়াই দিবা। এজনে অকলে একো কৰিব নোৱাৰে, আমি সকলোৱে লগ লাগি কৰিব লাগিব। গতিকে তোমালোকক পুনৰবাৰ মৰম আৰু মই ধন্যবাদ জনাইছোঁ। আজি যথেষ্ট গৰম হৈছে, তোমালোকে চাই চিতি চলিবা। আৰু এতিয়া সৰু সুৰা কিবা কিবি অনুষ্ঠান আছে চাগে, তাৰপিছতে 3টা বজাত মুকলি সভাখন আছে। তোমালোক সকলোৱে তাতে ধন্যবাদ। ধন্যবাদ বাইদেউ। এতিয়া পৰৱৰ্তী কাৰ্যসূচী আছে ছাত্ৰ ছাত্ৰীসকলক আসন গ্ৰহণ কৰিব। তাৰপিছতে তেওঁলোকৰ খেল ধেমালি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু তাৰ লগতে লঘু আহাৰ বিতৰণ হ'ব। সেয়েহে ছাত্ৰ ছাত্ৰীক যিখিনি চাহ থকা যায় সেইখিনিলৈকে তেওঁলোক যাবলৈ অনুৰোধ জনাইছোঁ।
আপোনালোকক লগ পাইছোঁহি। আন্তৰ্জাতিক সাংকেতিক ভাষাৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই হিচাপে আমাৰ অসমতো ঠিক তেনেকৈ আজি আমাৰ আৰম্ভ কৰিব ওলাইছোঁ। বিশিষ্ট অতিথি আজি এই সভাৰ সভাপতি গ্ৰহণ কৰিব। জনাইছোঁ আমাৰ আশাৰে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী দেৱী বাইদেউলৈ, সেয়েহে বাইদেউক তেওঁলোকে উৎসুকিত হৈ পৰিছে। ইয়াৰ পিছতে অসম বৰ্ধিত শিক্ষা পৰিষদ বৰ্তমান উচ্চ মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ লগ হৈ পেলাই নতুন এটা পৰিষদ গঠন হৈছে আৰু সেই পৰিষদৰে তেখেত যুটীয়া সচিব ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় শইকীয়া, এয়া আমাৰ উপাসনা শইকীয়া সম্বৰ্ধনা ইমানকেই সম্বৰ্ধনা অনুষ্ঠান। অসম বধিৰ ৰন্ধন সম্পাদক শ্ৰী তপন কুমাৰ শৰ্মাক অনুৰোধ জনাইছোঁ ছাত্ৰীসকল সকলো বধিৰ ব্যক্তিসকল ইয়ালৈ আহিছে। মই খুবেই ভাল পাইছোঁ যে আমি আশাই আজি উদযাপন কৰিছোঁ আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস।
মোৰ অতি মৰমৰ এই জ্ঞাপক শিশুসকল। আৰু প্ৰথমতে চাওক, এই যে সাংকেতিক চিহ্ন, সাংকেতিক চিহ্নৰে আমি বৰ্ণমালাৰ পৰিচয় ঘটুৱাইছোঁ আজি আমি জ্ঞাপক শিশুসকলৰ আগত। এই জ্ঞাপক শিশুসকলক আমি সাংকেতিক চিহ্নৰ দ্বাৰাই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, শিল্প আমি শিকাই আহিছোঁ এই অনুষ্ঠান। Kamu